Hello everyone, মই চৰণ। চ' আজি মই এটা সৰু পইণ্ট আপোনাৰ লগত ডিছকাছ কৰিবলৈ ওলাইছোঁ। চ' বেছিভাগ যেতিয়া মই পেৰেণ্টছ লগ পাওঁ বা পেৰেণ্টছে মোক লগ পায়, তেতিয়া এটা প্ৰশ্ন ফ্ৰিকুৱেণ্টলি মোক কৰে বা সোধে তেওঁলোকে যে মোৰ ল'ৰাজন বা মোৰ ছোৱালীজন ছাৰ আগত সৰু ক্লাছত ৰেংকত আছিলে, বৰ্তমান ৰেংকত নাহে বা পঢ়িবলৈ নোখোজে এতিয়া আগৰ দৰে বা আগৰ দৰে মাৰ্কছ নাহে। তো এইবোৰ প্ৰশ্ন এবাৰ নহয় বা এজন গাৰ্জেনে নুসুধে, বেছিভাগ গাৰ্জেনে মই সোধা দেখা পাওঁ। সেইটো কাৰণে মই ভাবিছোঁ এই ভিডিঅ'টো স্পেচিয়েলি সেইটো টপিকৰ ওপৰত বনাব চেষ্টা কৰিছোঁ। চ' মই জাষ্ট এটা বস্তু ক'ব বিচাৰিছোঁ, যেতিয়া ল'ৰা ছোৱালী সৰু ক্লাছত থাকে, বেছিভাগ আমি কি কৰোঁ, ল'ৰা ছোৱালীক আমি বেছি ফ'কাছ মেমৰাইজ কৰিবৰ কাৰণে দিওঁ। আমি জাষ্ট খালি কুৱেশ্যন আনচাৰ্ছখিনি যিখিনি দিয়া থাকিব স্কুলৰ ফালৰ পৰা বা যি আনচাৰ্ছ বা থাকিব কুৱেশ্যনটোৰ, সেই কুৱেশ্যনছৰ আনচাৰ্ছখিনি আমি কি কৰোঁ, মেমৰাইজ কৰিবলৈ দিওঁ নে লাৰ্ণ কৰিবলৈ দিওঁ। আমি বেছি এক্সপ্লেনেশ্যনত ফ'কাছ নকৰোঁ। চ' এই প্ৰব্লেমটো যেতিয়া ডাঙৰ ক্লাছলৈ গুচি যায়, যেতিয়া গ্ৰ'থ হয় ল'ৰাটোৰ, বাকীখিনি ছেইম প্ৰচেছত থাকি যায়। ধৰি লওক লাৰ্ণিং কৰিব পাৰে, মেমৰাইজ কৰিব পাৰে, ধৰি লওক সেইখিনি বস্তু থাকি যায়। আৰু যেতিয়া ডাঙৰ ক্লাছলৈ গুচি যায়, চ' বেছিভাগে আপোনালোকে জানে যে আমি খালি মেমৰাইজ কৰিলে নহ'ব, তাক আমি বুজি পাব লাগিব। লগতে কিবা কুৱেশ্যন যদি ঘূৰাই কিনে দিয়ে বা টুইষ্ট এণ্ড টাৰ্ণছ কিবা থাকে কুৱেশ্যনটোত, সেইখিনি বুজি কিনে নিজৰ ভাষাত লিখিবৰ কাৰণে বা এক্সপ্ৰেছ কৰিবলৈ জানিব লাগিব। চ' এইটোৱে মেইন কাৰণ বুলি মই ভাবোঁ যে যেতিয়া ল'ৰা ছোৱালী সৰু ক্লাছত থাকে, আমি বেছিকৈ ফ'কাছ নকৰোঁ, এক্সপ্লেনেশ্যনত ফ'কাছ নকৰোঁ বা ফাউণ্ডেশ্যনত আমি বেছিকৈ ফ'কাছ নকৰোঁ। যেতিয়া আমি বেছিকৈ ৰেংক, মোৰ ল'ৰা বা মোৰ ছোৱালী ৰেংক আহক, ফাৰ্ষ্ট ৰেংক থাকক ক্লাছত, আমি সেইখিনিৰ ওপৰত বেছিকৈ ফ'কাছ কৰোঁ। চ' মই ভাবোঁ সেইখিনি সময়ত যদি পাৰ্চেণ্টেজ আৰু ধৰি লওক ৰেংকৰ ওপৰত যদি ফ'কাছ নকৰি তাৰ ফাউণ্ডেশ্যনৰ ওপৰত যদি আমি কাম কৰোঁ, যেনেকৈ ধৰি লওক তাৰ ৰিডিং স্কিল ডেভেলপ কৰোঁ, তাৰ ৱৰ্ড অফ ষ্টকখিনি বঢ়াই দিওঁ, আৰু যেতিয়া মুখস্থ কৰে সেই কুৱেশ্যনটোৰ আনচাৰ্ছখিনি যি লিখা আছে, কুৱেশ্যনটো প্লাছ আনচাৰটো আমি বুজাই দিওঁ, বুজাই কিনে মেমৰাইজ কৰিবলৈ দিওঁ। এনেকৈ কৰিলে কি বেনিফিট হ'ব, ল'ৰা ছোৱালী যেতিয়া অলপ ডাঙৰ হ'ব, ক্লাছ 5-6ৰ পৰা ওপৰলৈ গুচি যাব, তেতিয়া ল'ৰা ছোৱালী নিজেই পঢ়িব পাৰিব, ৰিডিং কৰিব পাৰিব। ছেকেণ্ড কথা, যেতিয়া পঢ়াৰ পিছত কুৱেশ্যনটোৰ মিনিংখিনি নিজে বুজিবলৈ চেষ্টা কৰিব আৰু ট্ৰাই কৰিব নিজৰ আনচাৰ্ছটো কনষ্ট্ৰাক্ট কৰিবৰ কাৰণে। এতিয়াও মই বহুত ল'ৰা ছোৱালী এনেকুৱা দেখিছোঁ, এতিয়াও সৰু বুলি নকওঁ, ক্লাছ 7-8ৰ ল'ৰা ছোৱালী, ইভেন ডাঙৰ ক্লাছৰো আছে বাৰু, কিন্তু মই এক্সাম্পল এটা দিব বিচাৰিছোঁ। এতিয়াও বহুত ল'ৰা ছোৱালী এনেকুৱা আছে, কুৱেশ্যনটো পঢ়াৰ পিছত কুৱেশ্যনটো কি ডিমাণ্ড কৰি আছে তেওঁলোকে বুজি নাপায়। তেওঁলোকক বুজাবৰ কাৰণে এটা স্পেচিয়েল মানুহ এজন লাগে বা বুজাই দিব লগা হয়, তেতিয়াহে তেওঁলোকে আনচাৰটো কৰিব পাৰে। পৰীক্ষাত ডেফিনেটলি আমি জানো যে ন' ওৱান ইজ গয়িং টু হেল্প, কোনেও কাকো হেল্প নকৰে। চ' নিজে পঢ়িব লাগিব আৰু নিজে আমি আনচাৰটো কনষ্ট্ৰাক্ট কৰিব লাগিব। যেতিয়া অনলি ফ'কাছ কৰোঁ আমি মেমৰাইজ কৰাৰ কাৰণে, ৰাইটিং স্কিলখিনি ডেভেলপ নহয়, আৰু সেইটোৰ কাৰণে কি হয়, ল'ৰা ছোৱালী কম মাৰ্কছ পোৱা আৰম্ভ কৰে। কাৰণ যিখিনি মেমৰাইজ কৰে সেই মেমৰাইজ কৰাখিনি চাফিচিয়েণ্ট নহয়। কুৱেশ্যনবোৰ টুইষ্ট কৰি দিয়া হয় বা টুইষ্ট হৈ আহে, বা অলপ চেঞ্জ কৰি দিলে কি হয়, ল'ৰা ছোৱালীয়ে আনচাৰটো লিখিব নোৱাৰে। কাৰণ কিছুমানেতো কুৱেশ্যনটো বুজি নাপায়, কিছুমানে আনচাৰটো যদিও জানে লিখিব নোৱাৰে, নিজৰ ভাষাত নিজৰ চেণ্টেঞ্চত লিখিব নোৱাৰে। আৰু সেইটোৱে মেইন কাৰণ মই ভাবোঁ যে ডাঙৰ ক্লাছত গৈ ক'ৰবাত ন ক'ৰবাত এইখিনি এটা প্ৰব্লেম সৃষ্টি কৰে। চ' সেইকাৰণে অনলি মেমৰাইজ কৰাতকৈ, খালি মুখস্থৰ ওপৰত ফ'কাছ কৰাতকৈ, মই ভাবোঁ তেওঁলোকক বুজি নিজৰ লেংগুৱেজত মানে যি পঢ়ি আছে, যি ইংলিছ মিডিয়াম হ'লে ইংলিছ মিডিয়াম হওক, অসমীয়া মিডিয়াম হ'লে অসমীয়া মিডিয়াম হওক, নিজৰ ভাষাত কনষ্ট্ৰাক্ট কৰিব পৰা যায়। আৰু সেই অপৰচুনিটিটো বা সেই প্ৰেক্টিচটো কৰাই থাকিলে ডেফিনেটলি ওপৰ ক্লাছত গৈ তেওঁলোকৰ মাৰ্কছবোৰত ইম্প্ৰুভমেণ্ট দেখা যাব। আৰু লগতে তেওঁলোকৰ লজিকেল থিংকিংখিনি বা তাক কেনেকৈ ৰিপ্লাই কৰিব লাগে সেই এনচাৰটোক, বা কেনেকৈ লিখিব লাগে, গ্ৰামেটিকেলি কি বস্তু কৰিব লাগে, কি কৰিব নালাগে, সেই গোটেইখিনি লজিকেলি ডেভেলপ হোৱা আৰম্ভ হৈ যায়। যেতিয়া তেওঁলোকে নিজৰ আনচাৰবোৰ কনষ্ট্ৰাক্ট কৰিব পাৰে, তেতিয়াখিনি বহুতখিনি বস্তু নিজে কৰিব পাৰে। খালি অলপ আমাক গাইডেঞ্চ লাগিব, যোনটো আমি কৰি থাকোঁ। সেইটো আমি টিউশ্যনছ দিওঁ বা কিছুমান গাইডেঞ্চ আমি নিজে কৰোঁ। চ' বহুত পেৰেণ্টছে নিজে গাইডেঞ্চ কৰে। চ' আমি সেইখিনি কৰিলে ডেফিনেটলি ছাকচেছ হ'ব পাৰোঁ, বা ল'ৰা ছোৱালীয়ে
ডেফিনেটলি ডাঙৰ ক্লাছত গৈ তেতিয়া ভাল মাৰ্কছ স্ক'ৰ কৰাত হেল্প কৰিব বা ভাল কিবা এটা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিলে ছাকচেছ হ'ব পাৰিব বুলি মই ভাবোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। কাইণ্ডলি এনেকুৱা যদি ভিডিঅ'জ লাগে মোক কাইণ্ডলি কমেণ্ট কৰিব।